টফি এই হেৰি এই ছাৰে ফোন কৰিছিল MP ছাৰ আহি আছে আজি গাঁৱে গাঁৱে অলপ ঘূৰিব বোলে ভোটৰ কাৰণে ওলো সোনকালে মানুহ অলপ বেছিকৈ দেখাব লাগিব কি মেক্স কলাই MP আহিব তাতে আমি কিয় যাব লাগে আমি কি উল্টাম তাতে যায় MP আহিব MP যাব আমাৰ কি ঘণ্টাডাল হ'ব তাতে যায় টফি যদি ছাৰে কিবা জিতে দিবা পাৰোঁ নহয় আমাৰ এইবাৰ মালামাল কাম হৈ যাব বহুত কিবা কিবি পাম আমি আমাৰ ৰাস্তা ঘাটগিলা 2 লাইন আছিল যদি 4 লাইন বনাই দিব যদি 1 লাইন আছে 2 লাইন বনাই দিব বহুত সুবিধাৰ কথা কৈছে ছাৰে এইবাৰ আমাক এইবাৰ ছাৰে কৰি দিম বুলি কৈছে গতিকে এইবাৰ ছাৰৰ লগত আমি থাকিব লাগিব ভোট দি জিতাব লাগিব আৰু হেৰি আমাৰ অলপ পানীৰো অসুবিধা পানীৰ কামখিনিও কৰি দিম বুলি কৈছে কৈছে একো চিন্তা কৰিব নালাগে খালি মোক কিবা জিতে দি তাৰপিছত কি কি অসুবিধা আছে চব কলি হ'ল মই একফালৰ পৰা কৰি দিম বুলি কৈছে ছাৰে এইবাৰ চব কৰি দিব মেক্সকলাই মোৰ বিশ্বাসে নহয় কি কৈছ তই চব কৰি দিব চব ৰাস্তা ঘাট চব কৰি দিব তই এক কাম কৰ তোৰ ছাৰক কবি মোৰো কথা কবি টফিও কৈছি আগে কৰি দিবি আকৌ তাৰপিছত ভোট দিম মেক্সকলাই এইটো কেনে কথা হ'ল আকৌ আগে কেনেকৈ কৰিব ছাৰ জিতাই নাই নিজে কেনেকৈ কৰিব জিতিয়া লাগিব দিল্লীত যাব লাগিব তাতে আমাৰ প্ৰাইম মিনিষ্টাৰৰ লগত কথা হ'ব লাগিব তাৰপিছতহে কামানি দিব পাৰিব জিতাই নাই জিতাব লাগিব ছাৰে কৈছে আমাক এইবাৰ খালি মোক জিতে দি তাৰপিছত যদি মই নকৰোঁ তাৰপিছত কবি মোক ঠিক আছে বাৰু মই মানছোঁ জিতালি কৰি দিব এইবাৰ যা 5 বছৰ কি কৰিলে যা 5 বছৰতো জিতেছোঁ তাৰ আগৰ 5 বছৰ কি কৰিলে আগৰ 5 বছৰতো জিতেছোঁ কোনটো ডেভেলপ কৰিছি নকৰা নহয় কৰিছি অলপ কিন্তু যেমান হ'ব লাগিছিল হেমানটো হোৱা নাই হ'ব যা তনে জাগে যা এই ছাৰ আহিলি লৈ আহিবি যা আমাৰ ওচৰত যা আমি কম যা আমাৰ ঘৰটো লৈ আহিবি দিম যা এবাৰ ছাৰ আহিলে কম যা কি কি কৰিব লাগে কি কি কৰিব লাগে আমি কৈ ভোটটো দিম যা দে আমি আহোঁতে পিছে আৰু গাঁৱৰ মানুহবিলাক ক'ব লাগিবতো ছাৰ আহিব যিহেতু ঘৰত থাকিব লাগিব মেক্সকলাই ভাবছিলোঁ মানুহকেইটা দেখে কিনে কিবাকৈ পইচা অলপ ওলাব পাৰিম বা টফি আৰু ওপৰত নৰা এণ্ডক দেখাবা বেলেগ বেলেগ দেখাব লাগিব হ'লেও ছাৰক লৈ আহিব লাগিব ছাৰে অলপ বুজাই থৈ যাক আহি লওক আজি ছাৰক ফাটে আছোঁ মই আমাৰ ছাৰ জিতিবই জনাব ভালে আছে নে পিছে দোৱা কৰিব আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ ইলেকশ্যনো বেছি দিন নাই আহিলেই ছাৰ ভালে আছেনে মোৰ আহোঁতে অলপ পলমে হৈ গ'লো আছোঁ ভালে আছোঁ পিছে হেৰি ভোটৰ কামবিলাক কেনেকৈ চলি আছে ছাৰ চিন্তাই নাই এইবাৰ আপুনি পুৰুষকৈ পাৰ হৈ যাব কোনো হাৰাবই নোৱাৰে আপোনাক আমিতো নাহাৰোঁ আমাক কোনোবাই ভোট দিলেও আমি জিতিম নিদিলেও আমি জিতিম আমি 100% গেৰেণ্টি আমাৰ চৰকাৰ বনাম আমি জিতিমেই নাই ছাৰ চিন্তা কৰিবই নালাগে যিমান ডেভেলপ হৈছে যিমান উন্নতি হৈছে বেলেগ চৰকাৰটো কৰিব পৰা নাই আমিহে কৰিছোঁ গতিকে আমাৰ চৰকাৰ হোৱাটো খাটাঙে জনাব ইলেকশ্যন আহিলে গম পায়ে যোৱা বছৰ মোক যেনেকৈ জিতাইছিল এইবাৰো জিতাব বুলি মই আশা ৰাখিছোঁ গতিকে আপোনালোকৰ যিমান ধৰ্মলোভী লোক আছে সকলোকে ক'ব এইবাৰ ভোটটো মোকে দিব আপোনালোকৰ যিমান দুখ আছে যিমান মানে পাবলগীয়া প্ৰাপ্য আছে গোটেইখিনি এইবাৰ মই জিতাৰ পিছত ৰিলিজ কৰি দিম গতিকে পাব লগাখিনি পাবই গতিকে ভোটটো মোক দিব চিন্তা কৰিব হ'ব চিন্তা কৰিব নালাগে আমি আছোঁ যিহেতু দিবই লাগিব আমি নিজে জানো কোনে দিব এইবাৰ আপোনাক জিতামে দিয়ক চিন্তা কৰিব নালাগে দে কাৰণ যা 5 বছৰে যিটোহে মূল্যবৃদ্ধি হ'ল বেলেগ চৰকাৰে কিন্তু এই মূল্যবৃদ্ধিটো কৰিব পৰা নাছিল আপোনালোকে কৰিছে যিহেতু উন্নতি কৰাৰ ক্ষেত্ৰত গতিকে আপোনালোকে ভোটটো দিব লাগিব দুখীয়া মানুহবিলাকে মৰি যাক নাই কি মূল্যবৃদ্ধি অকণমান মূল্যবৃদ্ধি হ'বই উন্নতিৰ ক্ষেত্ৰত অকণমান মূল্যবৃদ্ধি নকৰিলে আমি কেনেকৈ উন্নতি কৰিম গতিকে অকণমান মূল্যবৃদ্ধি হৈছে আমি মানিছোঁ তাৰপিছত যে আমি আকৌ কমাই দিছোঁ না চিলিণ্ডাৰ 1200 আছিল 200 টকা কমাই দিলোঁ 1000 কৰি দিলোঁ কিমান কমাই দিলোঁ চিন্তা কৰকচোন বহুত কমাই দিছে 400 টকা চিলিণ্ডাৰ 1200 টকা হ'ল 1200 টকাৰ পৰা 200 টকা কমালে বহুত কমাই দিছে গতিকে মই আকৌ কামনা কৰিছোঁ আকৌ আপোনালোকৰে চৰকাৰ হওক আৰু মই ভোটটো আপোনাকেই দিম কাৰণ মূল্য বৃদ্ধি আৰু হ'ব লাগে গতিকে ভোট আপোনালোককে দিব লাগিব বেলেগকতো দি লাভ নাই কাৰণ মূল্য বৃদ্ধি হ'লেহে দুখীয়া মানুহ হাতাও হ'ব নহ'লেতো নহয় ধনীয়ে হ'ব দুখীয়াই হ'ব গতিকে আকৌ মই আপোনালোককে ভোট দি আকৌ চৰকাৰ বনোৱাটো আশা কৰিছোঁ হ'ব জনাব আশা ৰাখিছোঁ আপোনালোকে যাতে ভোটটো দিয়ে মই আহিছোঁ মোৰ পলম হৈছে আৰু আছে ঘৰে ঘৰে ঘূৰিবই লাগিব আৰু ৰাজহুৱা মিটিং এটা হ'ব আহিব তালৈকে দুআষাৰ কথা ক'ম আমাৰ চৰকাৰে কেনেকৈ কি
পৰ্যায় চলাই আছে, কেনেকৈ দেশখন উন্নতিৰ পথত লৈ যাব, মিটিঙত আহিব। হ'ব হ'ব হ'ব, আহিম আহিম আহিম। বলক MLA, আমি খোজকাঢ়িয়ে যাওঁ, গাড়ী লৈ আহিব। ড্ৰাইভাৰ গাড়ী লৈ আহি থাকা। এই বইনেৰ বুটাক, তই মোতকৈ আগত যাব খুজিছ নেকি? এই পিছতা মেক্স চকলাই চাকৰে সদায় হা, মালিক হ'ব নাজবি। কিয় আগত যে মুঠ বেগিছা, পিছফালে খোজকাঢ়ি আহি থাক। MP ছাৰ জিন্দাবাদ। কিনো হ'ব, জিকাটোতো তলে জিতপিয়ে যেংকেই নহওক, সেইটো জানাই আছে। কিন্তু মূল্য বৃদ্ধি পাৰব আৰু আমাৰ নিচিনা মানুহ চলি থকা টান হ'ব দে, যি হয় হ'ব আৰু।